আমাৰ নামাজ সম্পন্ন হ'ল। যোৱা সপ্তাহতো বৰ প্ৰতিকূল বতৰ আছিল, আমি অলপ চিন্তাত আছিলোঁ যে আমাৰ ঈদৰ দিনতো অসুবিধা হ'ব বৰষুণৰ কাৰণে, কিন্তু যিয়ক আজি অনুকূল বতৰ, খুব ভাল পৰিৱেশত আমাৰ মানুহে নামাজ সম্পন্ন কৰিলে সুশৃংখলভাৱে, আৰু প্ৰশাসনৰ মানুহ বা বিভিন্ন বিভাগৰ মানুহেও যথেষ্ট সহযোগিতা কৰিছে আমাক, তেওঁলোকে কষ্ট কৰি আদায় উপস্থিত হৈছে। সকলোকে মই বৃহত্তৰ হোজাই ঈদগাহ কমিটি হলৰ পৰা ধন্যবাদ দিছোঁ, আৰু আপোনালোককো ধন্যবাদ দিছোঁ। আপোনালোকে ইমান কষ্ট কৰি আহিছে, আমাৰ লগত সহযোগিতা কৰিছে, শুভেচ্ছা বিনিময় কৰিছে সকলো ৰাইজৰ, আমাৰ হোজাই অঞ্চলৰ বা আমাৰ অসম। আৰু আমাৰ মাজত শান্তি সম্প্ৰীতি বজাই ৰখাৰ আহ্বান জনাই আৰু সকলো হোজাইবাসীক মই ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।